1995 গদ্দাৰ চিনেমাখনৰ বেটা আপনি মাছেৰ পৰা আৰম্ভ কৰি 2006 ইয়ালি আৰু তাৰ পিছত কফুৰ তাৰ পিছত দিল তুহি বতা এনেকে আৰম্ভ হৈ থাকিলে বলিউডত বহুতে ভাবে যে বলিউডত তেওঁৰ সৃষ্টি বেছি নাই কিন্তু বলিউডৰ যিমান পৰিচালক আছে মিউজিক ডাইৰেক্টৰ আছে তেওঁ অলমোস্ট সকলোখিনিৰ লগতে কাম কৰিছে লাগিলে সাজিদ বাজিদ হওক লাগিলে এআৰ ৰহমান হওক লাগিলে সলিম সুলেমান হওক লাগিলে প্ৰীতম হওক লাগিলে জিৎ গাংগুলী নহওক কিয় ইয়াৰ লগতেই তেওঁ বেংগলী ফিল্ম সংছতো বহুখিনি গান গাইছিলে লাগিলে 1997 চনৰ সুৰেৰ উপহাৰ আৰু লগতে মন 2003 সেই সকলোখিনি বেংগলী মুভিটো তেওঁ গানৰ সৃষ্টি কৰিছিল আৰু ইতিমধ্যে আমি এটো বস্তু গম পাও যে বহুকেইটা গান হয়তো ৰিলিজ কৰিবলৈ বাকি থাকি গল বেংগলী সিনেমাৰ বেংগলী মুভি ৰিলিজে নহল এটা তেওঁৰ মৃত্যুৰ পিছত হয়তো ৰিলিজ হ'ব এতিয়া আমি কথা পাতিলো যে তেওঁ কি গান গাইছিল তেওঁ কি গানৰ সৃষ্টি কৰিছিল বাট এতিয়া আমি গম পাম যে তেওঁ গান কম্পোজও কৰিছিল তেওঁ গীতিকাৰ নাছিল অকল তেওঁ সুৰকাৰও আছিল এণ্ড তেওঁ সুৰ কৰিছে অনামিকা এলবামটো তেওঁই সুৰ কৰিছিলে তেনেকে হিন্দীত 1995 চনত চান্দনী ৰাত গানটো তেওঁ সুৰ কৰিছে আৰু ইয়াৰ লগতে তেওঁ এজ এ মিউজিক ডাইৰেক্টৰ গানৰ পৰিচালক হিচাপেও বহুখিনি কাম কৰিছে 2000 চনৰ তুমি মোৰ মাথো মৰৰ পৰা আৰম্ভ কৰি 2025 লৈকে ৰৈ ৰৈ বিনালে তেওঁ নিজে মিউজিক ডাইৰেক্টৰ হিচাপে কাম কৰিছিলে